নমস্কাৰ মই দিগন্ত সো চাওক ই এটা ল্যাপটপ আপোনালোকে সকলোৱে ইয়াৰ লগত পৰিচিত সো কিন্তু আপোনালোকে ইয়াৰ ভিতৰৰ যিবোৰ বস্তু থাকে সেইবোৰৰ লগত পৰিচিত নে ভিতৰত কি থাকে কেতিয়াবা আপোনালোকে চাই পাইছে নে সো এই ভিডিঅ'টোত মই আপোনালোকক এই ল্যাপটপটো খুলি মেলে ভিতৰৰ এটা বস্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম নিশ্চিতভাৱে আপোনালোকৰ বহুতৰে জানিব ইচ্ছা ইয়াৰ ভিতৰত কি থাকে কাৰণ সেইবোৰ আমি দেখিবলৈ নাপাওঁ আমি বাহিৰতে সিম্পলি দেখাব এইখন ডিসপ্লে ইয়াতে আমি ভিডিওস বা যিকোনো ধৰণৰ বস্তু আমি ইয়াতে দেখিবলৈ পাৰো আৰু এইখন আমাৰ কিবোৰ্ড আৰু সিম্পলি ইয়াতে আমাৰ কিছুমানৰ বেটাৰী থাকে কিছুমানৰ ভিতৰত থাকে বাস কিছুমান চাৰ্জিং পোৰ্ট এইবোৰে আমি দেখিবলৈ পাওঁ সাধাৰণতে কিন্তু আজি এটো খুলি ইয়াৰ ভিতৰত প্ৰতিটো বস্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সবলক আমি ভিডিওটো এতিয়া আৰম্ভ কৰো তো প্ৰথমতে মই ল্যাপটপটো বন্ধ কৰি দিও চাৰ্জিংটো ডিসকানেক্ট কৰি দিও আৰু এতিয়া খুলি লও সক এটা ল্যাপটপ খোলাৰ কাৰণে এই ব্যাক সাইডত কিছুমান স্ক্ৰু দিয়া থাকে সেইকেইটা প্ৰথমতে আমাৰ খুলিব লাগিব সো এটা দুটা তিনটা চাৰিটা 5 6 7 8 9 10টা স্ক্ৰু আছে ফটাফট এই স্ক্ৰু কেইটা খুলি লও মই ল্যাপটপ এটা খোলাৰ কাৰণে স্পেসিফিক কিছুমান স্ক্ৰুড্ৰাইভাৰ থাকে কিন্তু আমি ভাই যোগাৰী মানুহ সেই কাৰণে এটা ডাঙৰ টেষ্টাৰে দি আমি ল্যাপটপটো খুলি আছো অলমোস্ট ডান সোয়া খুলি গল গোটেইকেইটা স্ক্ৰু এতিয়া আমাৰ এই যেটো পেনেল আছে সেইটো আমাৰ লাহে লাহে খুলিব লাগিব এনেকে এটো খুলি লও এতিয়া আমাৰ প্যানেলখন খুলি গল এতিয়া চাওক ইয়াতে দুটা কানেক্টৰ আছে মই কানেক্টৰ দুটা খুলি দি আপোনালোকক গোটেইখিনি ভালকে দেখুৱাই আছো এটা কানেক্টৰ এইটো আমাৰ এই টাচ প্যাডখনৰ কানেক্টৰ হয় এণ্ড কিবোৰ্ডৰ এটা কানেক্টৰ আছে চাওক এইটো টাচ প্যাডৰ কানেক্টৰ হয় আৰু এই যেটো আমাৰ ডাঙৰ যেটো কানেক্টৰ আছে এইটো আমাৰ কিবোৰ্ডৰ কানেক্টৰ হয় সো এইখন আমাৰ কিবোৰ্ড আৰু বাকি চাওক ইয়াতে চাওক তিনিটা সেল আছে মানে এবাৰ মই নিজে ল্যাপটপটো খুলিয়ে সেল কেইটা মই ৰিপ্লেস কৰিছিলো তো যাৰ কাৰণে বেলেগ এটা ষ্টিকাৰ বেলেগ এটা ট্যাপ ইয়াতে লগো আছে তো ইগনোৰ কৰক এইবোৰ তো বাকি এটা ল্যাপটপৰ ভিতৰত আপোনালোকে এইখিনিয়া বস্তু দেখিবলৈ পায় প্ৰথমতে এইটো ব্যাটাৰী কম্পাৰ্টমেন্ট এইটো ইমান ডাঙৰ এটা ব্যাটাৰী কম্পাৰ্টমেন্ট ইয়াতে এতিয়া তিনিটা সেল লগোৱা আছে চাৰিটা সেলো লগাব পাৰি সো আৰু স্পিকাৰ চাওক সৰু দুটা স্পিকাৰ কিন্তু স্পিকাৰৰ সাউন্ড কোৱালিটি বহুত মজা এইটো ল্যাপটপৰ সব কিমান সৰু স্পিকাৰ ইয়াতে দিয়া আছে মই জুম কৰি আপোনালোকক দেখুৱাই আছো প্ৰথমতে ওভাৰঅল ইয়াতে কোড কি আছে সেইখিনি বস্তু মই দেখাই আছো সব দুটা স্পিকাৰ এণ্ড দেন এইখন আমাৰ মাদাৰবোৰ্ড দেন এইটো আমাৰ কুলিঙৰ কাৰণে ফেন এইটো হাৰ্ড ডিস্ক এণ্ড ইয়াতে এটা সৰু এখন বোৰ্ড আছে এইখন বা কিহৰ বোৰ্ড এই হাৰ্ড ডিস্কৰ বোৰ্ড সো বেসিক্যালি এইখিনিয়ে বস্তু দেখিবলৈ পায় এটা ল্যাপটপত আৰু এই ডিসপ্লেখনটো আছে তোমালোকে এতিয়া আমি জুম কৰি চাও কিবোৰ্ডটো আপোনালোকে তো এইটো সাইডটো আপোনালোকে দেখিবলৈ পায় দেখিয়ে থাকে এইটো টাচ প্যাড হয় এইখন কিবোৰ্ড হয় কিন্তু ভিতৰৰ ভাগটো চাওক এনেকুৱা টাচ প্যাডত আমাৰ এনেকুৱা আছে এখন বোৰ্ড আছে আমাৰ টাচ প্যাডখনৰ ভিতৰত ইয়া দেখিবলৈ পাইছে এইখন এখন বোৰ্ড হয় এণ্ড ইয়াতে কানেক্টৰ আছে কিছুমান মানে দুটা ইয়াতে কানেক্টৰ আছে দেন আমাৰ মেইন ল্যাপটপত চাওক এইটো আমাৰ ব্যাটাৰী চেম্বাৰ হয় এইটো ইয়াতে চাওক তিনিটা সেল লগোৱা আছে এটা দুটা তিনটা মই আপোনালোকক কলহুৱে এইটো মই ব্যাটাৰী সেল ৰিপ্লেস কৰিছিলো যাৰ কাৰণে এটা বেলেগ এটা টেপ ইয়াতে লগোৱা আছে এণ্ড দেন ইয়াতে চাওক দুটা স্পিকাৰ চাওক কিমান সৰু দুটা স্পিকাৰ টিকুটমান চাওক সৰু দুটা স্পিকাৰ
মানে ইমান সৰু কিন্তু ষ্টিল ইয়াৰ চাউণ্ড কোৱালিটিটো বহুত ভাল এইটো আপোনালোকক দেখুৱাই দিলে স্পীকাৰ আৰু এইটো চাওক আমাৰ কুলিং ফেন এইটো চাওক ইয়াতে আমাৰ যেতিয়া লেপটপটো অন কৰা হয় এটা ফেনৰ চাউণ্ড আপোনালোকে শুনিবলৈ পায় ন চ' এইটোৱে হয় এই ফেনৰ চাউণ্ড ইয়াক ব্যৱহাৰ কৰা হয় এই যিখন আমাৰ মাদাৰবোৰ্ড আছে এইখনক ঠাণ্ডা কৰি ৰখাৰ কাৰণে এণ্ড দেন এইটো আমাৰ হাৰ্ড ডিস্ক মানে মেমৰি ইয়াতে আমাৰ গোটেইখিনি বস্তু ষ্ট'ৰ হৈ থাকে চ' আপোনালোকে দেখা পালে এটা লেপটপৰ ভিতৰত আপোনালোকে এইবোৰে দেখিবলৈ পায় আৰু ইয়াত চাওক এইটো হ'ল আমাৰ চাৰ্জিঙৰ কাৰণে পৰ্ট এণ্ড দেন ইয়াতে মেমৰি স্লট দিয়া আছে দেন ইয়াতে আমাৰ 4টা USB পৰ্ট দিয়া আছে দেন ইয়াৰফোনৰ কাৰণে এটা পৰ্ট দিয়া আছে তো বেচিকেলি এইখিনি বস্তু আপোনালোকে দেখিবলৈ পায় এটা লেপটপৰ ভিতৰত চ' অলপ হ'লেও আপোনালোকে কিবা নতুন বস্তু দেখিবলৈ পালে চ' কেনেকুৱা লাগিছে ভিডিঅ'টো মোক কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে অসমীয়াতে চাই থাকিব বিচাৰে তেতিয়াহ'লে নিশ্চয় এই এছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব চ' আজিলৈ ইমানে লগ পাইছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে